ছাত্ৰছাত্ৰীসকল তোমালোকক ক্লাছ 6 যিটো এক্সাৰসাইজ অৰ্থাৎ ৱৰ্ক ইট আউট কৰি চাওঁ আহা 5.6 লৈকে পঢ়িলো। আজি আমি 5.7 আলোচনা কৰিম। ইতিমধ্যে যিসকলে পোৱা নাই আগৰ ভিডিঅ' তোমালোকে প্লে লিষ্টত গৈ কেনে চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া আমি 5.7 পৰা কৰিম। ঠিক আছে, যিটো আমাৰ আছে ইংলিছত আছে ৱৰ্ক ইট আউট। দুইটা মিডিয়ামৰ ছাত্ৰছাত্ৰীৰ কাৰণে সুবিধা হ'ব। ইজ দ্য ফাৰ্ষ্ট নাম্বাৰ divisible by the second number is prime factorization অর্থাৎ মৌলিক উৎপাদীকরণ পদ্ধতি যেটা আমি কৰিব লাগিব। যেটা আছে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ বিভাজনে মৌলিক উৎপাদীকৰণৰ সহায়ত। প্ৰথম আছে 225 আৰু 45 অৰ্থাৎ 225 and 45। তাৰপিছত তেনেকুৱা দিয়া আছে, প্ৰথম আমি একাধিক ক্ৰমে কৰি যাওঁ। ঠিক আছে, প্ৰথমটো আছে এটো 225 আৰু 45। ঠিক আছে, কৰি চাবা। কি আছে 2 এটো এটো দিছে মগৰ এটো দিয়া আছে 225। এই নম্বৰটো এক নম্বৰটো মই কৈ লিখিছো ৱৰ্ক ইট আউট ৱৰ্ক ইট আউট 5.7। ঠিক আছে, প্ৰথমতে 225 আৰু কিমান আছে 225 and 45 225 আৰু 45। প্ৰথম কি কৰিবা 225ক কৰিছো 225 কিহেৰে হৰণ যাব মই ইতিমধ্যে কৈছো। যদি একক স্থান 5 থাকে 5ৰে হৰণ কৰিবা। ঠিক আছে, 5ৰে প্ৰথম দিগ নাযায়, যেটো পাছতকে সৰু সংখ্যা, তেতিয়া 5ৰে কাক কৰিবা প্ৰথমতে 5ৰে কাক কৰিবা 22ক। কেইবাৰ যাব 5 গুণ 5 5 দুগুণ 10 5 দুগুণ 10 5 4 গুণ 20। চোৱা আছে 22 আছে, কিন্তু আমি 22টো নাযায় 5ৰে গতে 20 পাম। তলতটো ল'ব লাগিব, কাৰণ 5 পালে পচি যাব, ওপৰত হ'ব নোৱাৰে। গতে কিমান 2 ৰ'ব, 2টো কি হ'ব 22ক 5 20 হ'ল, এই 5ৰ আগত বহিব। গতে 5টো আগত হইলে কিমান হ'ব পচি যাব। বুজি পাইছা, এই 2টো 5ৰ আগত বহিব, তেতিয়া কিমান 5ৰে 25ক কেইবাৰ যাব 5 5 গুণ 25। এতিয়া আকৌ তোমালোকে কৰা 45ক 5ৰে কৰিব পাৰা 5 9 গুণ 45। আকৌ 9টো কিহেৰে যাব 9 থাকিলে 3ৰে যায়, 3ৰে 3 3 গুণ 9 হ'ব। ওকে, আমি 225ক কি পালা 225 কৰতে 5 প্ৰথম একাধিক ক্ৰমে লেখ 3 সৰুৰ পৰা ডাঙৰ লেখি 3 দুটা পালা আৰু 5 কেইটা পালা দুটা পালা। এবাৰ কিমান 45ক কৰা 45ক কিবাৰে যাব 45ক যদি কৰো 5ৰে কৰা 5ৰে 5 9 গুণ 45 হয়নে। আকৌ 9 কিহেৰে যাব 3ৰে যাব 3 3 গুণ 9 হ'ব। গতে কিমান পালা 45 মানে কিমান পাইছে তোমালোকে 45 মানে 3 দুটা আৰু 5 এটা। এতিয়া চোৱা আমাৰ কথাটো হৈছে যে এই 45ত যিগিটা থাকে মানে এটা এটো সংখ্যাত থকা গিটা যে এটো সংখ্যাটো আছে, তেতিয়া হলে ই বিভাজ্য হ'ব, মানে 45ৰে 225 বিভাজ্য হ'ব। মানে আমি সৰু সংখ্যাটোৰ যিগিটা মৌলিক উৎপাদক ডাঙৰ সংখ্যাটোতো যদি থাকে তেতিয়া হলে 2ৰে বিভাজ্য হ'ব। ইয়াত চোৱা 3 ইয়াত এটা আছে, ইয়াতো এটা আছে, 3 ইয়াতো আছে, ইয়াতো আছে, 5 ইয়াতো আছে, ইয়াতো আছে। গতিকে ইয়াত থকা গোটেইকেইটা ইয়াত আছে চোৱাচোন। গতিকে যেহেতু ইয়াত থকা সৰু সংখ্যাটোত থকা গোটেইকেইটা সংখ্যা উৎপাদক যদি ডাঙৰ সংখ্যাটোত থকা গোটেইকেইটা উৎপাদক হয়, তেতিয়া ই মৌলিক উৎপাদীকৰণ হয়। গতিকে কি লিখিবা এটাকে কি লিখিবা তোমালোকে 45ৰে 225 কি হৈ যায় হৰণ যায়, 225 বিভাজ্য বুলি যায়। 45 225ৰে 225 বিভাজ্য। আৰু ইংলিছত লিখিলে কি লিখিবা লিখিবা 225 is divisible by 45। ঠিক আছে, গতিকে এনেকৈ লিখিবা 45 হ'ব। ওকে, এক নম্বৰ এটো পাৰিলা। এবাৰ বি2 কি আছে চোৱা তোমালোকে। বি2 দিয়া আছে 999 আৰু 99। ঠিক আছে, মই ইফালে কৰি দিছো বাৰু চাবা। এবাৰ বি2 চাবা হা, এক নম্বৰ বি2 দিব। প্ৰথম কি কৰিবা চাবা, প্ৰথম 9 9 9 এন কিমান দিছে 99 হয় নহয়, প্ৰথম 999 কৰিবা 999। কিহেৰে যাব শেষত 9 থাকিলে 9ৰে হৰণ যায়, ডাইৰেক্ট 9 দিও কৰিব পাৰা বা 3 দিও কৰিব পাৰা। ঠিক আছে, মই বাৰু প্ৰথম 9 আছে 9 দিয়া কৰিছো। 3 প্ৰথম 3ৰে কৰা দেই, প্ৰথম সৰু সংখ্যা যদি কৰিব লাগে 3ৰে 9 কেইবাৰ যাব 3 3 গুণ 9, 3ৰে 9 কেইবাৰ যাব 3 3 গুণ 9, 3ৰে 9 কেইবাৰ যাব 3 3। প্ৰথম সৰু সংখ্যা যদি কৰিব ডাইৰেক্ট গলেও সৰু সংখ্যা যদি প্ৰথম কৰি চাবা।
এটা 3 দিয়ে 3 কেইবাৰ যাব একবাৰ যাব 3 দিয়ে 3 একবাৰ যাব 3 দিয়ে 3 একবাৰ যাব 111 তো মৌলিক সংখ্যাক আৰু হৰণ কৰিব পাৰিবনে নোৱাৰা হয় নহয় একদম সহজ হয় গতিকে 9999 কি পালা 3 into 3 into 111 আশা মাজতে তোমালোক এটা কথা অৱগত কৰাও তোমালোকৰ যদি কোনো দাদা বাইদেউ আছে ক্লাস 7 8 9 পঢ়ি 9 আৰু 10 পঢ়ি থকা যদি অনলাইন টিউচন ল'ব বিচাৰে ল'ব পাৰিব মাত্ৰ 99 টকাতে ম্যাথ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ গ্ৰামাৰ চাৰিটা বিষয় পঢ়িব পাৰিব মাত্ৰ 99 টকা এতিয়া আৰু টিউচনৰ কাৰণে হাবাথুৰি খাই যাব নালাগে স্কুলৰ পৰা আহি ভাগৰ লাগে গতিকে নোটছ বিলাকো আমাৰ পৰাই পাই যাব গতিকে ললে ল'ব পাৰিব আৰু তোমালোক ক্লাস 6 ৰ এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে কুৱেশ্যন আনসাৰ দিবা সুবিধা হয় গতিকে কুৱেশ্যন আনসাৰ বিলাকো দিয়া হয় গ্ৰুপত গতিকে জয়েন হ'ব বিচাৰিলে তোমালোকে যেটো নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো মই আকৌ এবাৰ লিখি দিছো বাৰু নাম্বাৰটো তলত দিছো 9394628219 এই নাম্বাৰটো এসএমএস কৰি বা তোমাৰ নাম লিখিবা ক্লাস আৰু ডিস্ট্ৰিক্ট নামটো দিবা ঠিক আছে ডিস্ট্ৰিক্ট এইখিনি বস্তু দিলে তোমালোকে গ্ৰুপত জয়েন হ'ব পাৰিব ঠিক আছে বিনামূলীয়া কোনো পেমেন্ট কৰিব নালাগে এতিয়া বা 99 পৰা 99 কৰিলে কিমান হ'ব 3 ৰে পৰা 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 ৰে পৰা 3 1 গুণ 3 3 1 গুণ 3 এতিয়া চোৱা 99 কৰোতে কি পালা তোমালোকে 99 কৰোতে 3 কেইটা পালা 2টা পালা আৰু 11 কেইটা পালা এটা পালা এটা সৰু সংখ্যা যেটো হৰণ কৰিব দিছে এই হৰণ কৰিব দিয়া সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো চোৱা 3 টো ইয়াতো আছে 3 টো ইয়াতো আছে ইয়াত 11 টো আছে কিন্তু ইয়াত 11 টো নাই গতিকে যদি এই সৰু সংখ্যাটোত যিকেইটা উৎপাদীকৰণ আছে ডাঙৰ সংখ্যাটো যিমান হৰণ কৰিব দিয়া সংখ্যাটো যদি নাথাকে তেতিয়া হলে ই বিভাজ্য নহয় ঠিক আছে গতিকে আমি কি হৈছে বিভাজ্য হয় নে নহয় খুদিছে গতিকে এটো বিভাজ্য হবনে নহয় কাৰণ 3 টো ইয়াতো আছে 3 টো 99 টো আছে 999 টো আছে কিন্তু 11 টো চোৱা ইয়াত 11 আছে কিন্তু ইয়াত 111 আছে মানে ওপৰত 11 নাই গতিকে এইগিটা ইয়াত থকা গিটা আটাইগিটা যদি থাকে ওপৰৰ ডাঙৰ সংখ্যাটো তেতিয়াহে মৌলিক উৎপাদীকৰণ হয় গতিকে নাই যেহেতু ইয়াত 11 হে আছে ইয়াত 111 আছে গতিকে তোমালোকে এনসাৰ লিখিবা এইখিনি বস্তু মই বুজাৰ কাৰণে দিছো তোমালোকে এইবিলাক চিন্তি নিলিবা হা গতিকে তোমালোকে কি লিখিবা পাৰিবা কি আছিল 900 ইয়াত লিখিলে 999 ৰে 999 বিভাজ্য নহয় আৰু ইংলিশে লিখিলে লিখিবা এটাকে কি আছে 999 is not divisible by 90 এটা आंसर ঠিক আছে এটো आंसर আমি b2 গম পালো b2 সহজ হৈছিল নাই গটা আছিল যদি কমেন্ট কৰা মানে হেৰি কৰা লাইক কৰা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ বাবে মই ভিডিও বনাই আছো আৰু বনাই যাম নেক্সট হইল আমাৰ b2 পালো এবাৰ c2 চাবা c2 কি দিয়া আছে চোৱাচোন 1024 আৰু 32 অৰ্থাৎ 1024 আৰু 32 আকৌ কৰি চাম আমি 1024 কৰি চাম এসে 1024 কিমান যাব শেষত চাই থাকিলে 2 ৰে হৰণ যায় 2 ৰে 10ক 5 বাৰ মানে 2 ৰে 10ক 5 বাৰ যাব আকৌ চাও ইয়াত 2 টো থাকিল 2 ৰে 2 এবাৰ যাব 2 ৰে 4 দুবাৰ যাব আকৌ 2 ৰে 5ক কৰা 2 2 গুণ 4 এটা হলো নাই 11 হল দেই 11 হতে কিমান হল 2 5 গুণ 10 আকৌ 1 ৰ 11 আছিল নহয় গতে 2 গুণ 12 মানে 512ক যদি মাজদি ভাগ কৰা 256 পাব ঠিক আছে আকৌ 2 ৰে কৰা 2 ৰে এবাৰ যাব 2 ৰে 5ক 2 2 গুণ 4 1 ৰ 16 হল 2 8 গুণ 16 2 ৰে 12ক 6 বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব হয় না এবাৰ 2 ৰে 6 3 বাৰ যাব 2 ৰে 6 দুবাৰ যাব 2 ৰে 3ক 2 1 গুণ 2 12 হল 2 6 গুণ 12 2 ৰে 16ক 8 বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব 2 ৰে 4ক দুবাৰ যাব ঠিক আছে এইটা পালা কি পালা 1024 বুলি কওঁতে 2 1 2 3 4 5 6 7 8 9 10টা 1 2 3 4 5 6 7 8 9 10টা এবাৰ কিমান আছে 32 আৰু 32 2 ৰে কেইবাৰ যাব 2 1 গুণ 2 1 12 হল 2 6 গুণ 12 আকৌ 2 ৰে 16ক 8 বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব 2 ৰে 4ক দুবাৰ যাব অৰ্থাৎ কিমান পালা 32ক কৰতে 2 কেইটা পালা 1 2 3 4 5টা 1
দুটা তিনিটা চাৰিটা পাঁচটা এটা চোৱা আমি তলৰ অৰ্থাৎ 32 সংখ্যাটো দিয়া আছে তোমালোকে পাইছা যে এই সংখ্যাটোৰ লগত তোমালোকে এটো কৰিলে তো 32 ৰ লগত তোমালোকে সব এইগিটা তলৰ সংখ্যা যেটো হৰণ কৰিব এই গোটেইগিটা ইয়াত আছে না চোৱা ইয়াত 2 আছে ইয়াতো 2 আছে হয়নে ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 2 আছে ইয়াতো 2 মানে তলৰ সংখ্যা গোটেইগিটা ওপৰৰ সংখ্যাটোত আছে মতলৰ মৌলিক উৎপাদীকৰণ গিটা ওপৰ যেটো হৰণ কৰিব দিছে আটাইগিটা মৌলিক উৎপাদীকৰণ আছে গতিকে এটো বিভাজ্য হ'ব গতিকে কি লিখিবা 32 এৰে 1024 বিভাজ্য ইংলিশে লিখিলে কি লিখিবা 1024 is divisible by 32 হয়নে এটা এটো তোমালোকে পালা ওটা কি আছিল 32 আৰু 1024 32 আৰু 1024 তাৰ পিছত নেক্সট চোৱা নেক্সট কি দিয়া আছে একেবাৰে সহজে বাৰু হয় নহয় একেবাৰে সহজে নহয় হয় এবাৰ কিমান আছে নেক্সট d2 আছে d2 কিমান দিয়া আছে 1331 অৰ্থাৎ 1331 অৰ্থাৎ 1331 আৰু 33 কৰি যোৱা 1331 কিহে যাব এহত 1 থাকিলে 11 দি যাব দে এটো 11 যাব 11 গুণ 11 2 গল 11 গুণ 22 আৰু তো 11 হল 11 মনত ৰাখিবা এটো 1331 থাকিলে অৰ্থাৎ 1331 টো 11 হৈ যাব 11 দি 121 11 11 121 33 চোৱা আকৌ 33 কি পালা 11 3 দি কৰা 3 11 33 এটা তোমালোকে কৰিবা হা এটা 1331 কি সংখ্যা পালা 11 তিনিটা পালা আৰু 33 কিমান পালা 3 পূৰণ 11 পালা হয় নহয় এটা তোমালোকে কি কৰিবা গতে ইয়াত 3 আছে 3 ইয়াত নাই ইয়াত 11 আছে ইয়াত 11 আছে কিন্তু ইয়াত 3 আছে ইয়াত 3 নাই গতিকে কি হ'ব ই বিভাজ্য নহয় অৰ্থাৎ লিখিব পৰা 33 এৰে অৰ্থাৎ 33 ৰে 1331 বিভাজ্য আৰু ইংলিশে লিখিলে কি হ'ব 1331 is not divisible by 33 এটো নেক্সট আছে নেক্সট 3 নম্বৰটো চোৱা তোমালোকে 3 নম্বৰতে কি কোৱা আছে 2 নম্বৰটো চিন্ময়ে ক'লে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক তেও শুদ্ধনে ইয়াত ইংলিশত আছে চিন্ময় says any two prime numbers are co-prime is he correct ইয়াত চোৱা আমি দুটা co-prime বা পৰস্পৰ মৌলিক আমি জানি লও বাৰু প্ৰথমতে চিন্ময়ে কৈছে দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক তেও কৈছে হয়নে নহয় আমি চাম বাৰু ঠিক আছে চোৱা এটা মৌলিক সংখ্যা ধৰা হল আমি এটা সংখ্যা ধৰিছো 3 আৰু এটা সংখ্যা ধৰিছো দুটা কি কৈছে দুটা যিকোনো দুটা মৌলিক সংখ্যা এটা 3 এটা হল 5 দুটা মৌলিক সংখ্যা ধৰিছো দুটা মৌলিক 3 আৰু 5 ইয়াত চোৱা এটো 2 নম্বৰটো দে 2 নম্বৰ সলিউশন এটা 3 ধৰিছো এটা 5 ধৰিছো গতে 3 মানে কি ইয়াতৰ উৎপাদক গ্ৰহণ কৰিলে কি হ'ব 1 পূৰণ 3 অৰ্থাৎ 1 3 যা 3 আৰু 5 মানে কি মান হ'ব 1 into 5 1 5 যা 5 অৰ্থাৎ 1 5 গুণ 5 গতিকে ইহতৰ উৎপাদক কি আছে দুইটাৰ উৎপাদক 3 আৰু 5 ৰ উৎপাদক 1 টু 3টাৰ উৎপাদক সাধাৰণ উৎপাদক ঠিক আছে মানে সাধাৰণ উৎপাদক মানে হৈছে কমন যেটো আমাৰ কমন ফেক্টৰ ঠিক আছে অৰ্থাৎ 3 আৰু 5 ৰ সাধাৰণ উৎপাদক উৎপাদক কিমান 1 ঠিক আছে ইয়াত ইংলিশে লিখিলে দা কমন ফেক্টৰ of 3 and 5 are কিমান হ'ব 1 ইংলিশৰ হিন্দীয়ে লিখিব পাৰিবা দেই দুইটাতে মই কৈ দিছো 1 হয় না গতিকে ইয়াত কি হ'ব যদি দুইটা উৎপাদক 1 হয় তেতিয়া হলে মানে চোৱা দুইটা সংখ্যাৰ যদি দুটা মৌলিক সংখ্যা যে সাধাৰণ উৎপাদক 1 থাকে
তেতিয়াহ'লে সেই সংখ্যাটোক আমি কি বুলি কওঁ পৰস্পৰ মৌলিক বুলি কওঁ ঠিক আছে দুটা সংখ্যাৰ যদি সাধাৰণ পদ 1 থাকে তেতিয়া তাক আমি পৰস্পৰ মৌলিক বুলি কওঁ গতিকে সেয়েহে 3 আৰু 5 3 আৰু 5 ৰ সাধাৰণ উৎপাদক 1 সেয়েহে কি লিখিব পাৰা দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক ঠিক আছে ইয়াত মই ব্ৰেকেটত দিয়া কিন্তু ইংলিছৰ ষ্টুডেণ্টখিনি লিখিব পাৰিবা হা আৰু ইংলিছত লিখিলে তোমালোকে লিখিবা therefore two prime numbers are co-prime ঠিক আছে বুঝি পালা মানে দুটা মৌলিক সংখ্যাৰ দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক therefore two prime numbers are co-prime ঠিক আছে ওটা দুইটা ইংলিছত লিখিলেও লিখিব পাৰিবা অসমীয়াত লিখিলেও লিখিব পাৰিবা তাৰ পিছত আহিল 3 নম্বৰটো চোৱা তলৰ জোৰবোৰ পৰস্পৰ মৌলিক হয় নে নহয় যদি হয় তলৰ সংখ্যাবোৰত কিবা চানেকি মন কৰিছেনে ঠিক আছে 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কোৱা আছে প্ৰথমে চাই লব দেই 3 নম্বৰটো দিয়া আছে চোৱা অলপ মাগুৱা দিছো দেই কি দিয়া আছে প্ৰথমটো 1 পূৰণ 2 1 পূৰণ 2 পূৰণ 41 দিয়া আছে তাৰপিছত কি আছে এটো 3 নম্বৰ এটো আৰু এখানে দিয়া আছে 2 পূৰণ 3 যোগ 41 b2 দিয়া আছে 2 পূৰণ 3 যোগ 41 তাৰপিছত 3 পূৰণ 4 যোগ 41 তাৰপিছত c2 দিয়া আছে 3 পূৰণ 4 যোগ 41 আৰু ইয়াত দিয়া আছে 4 পূৰণ 5 যোগ 41 কিমান হ'ব সুধিছে আৰু মই প্ৰথম লিখি লৈছো প্ৰশ্নটো 28 into 9 plus 41 আৰু 29 into 30 plus 41 প্ৰশ্নটো কি কৈছে চোৱা তলৰ জোৰবোৰ পৰস্পৰ মৌলিক নে আমি পৰস্পৰ মৌলিক চাব লাগিব ঠিক আছে মানে ইহঁতৰ উৎপাদক 1 পাব লাগিব যদি হয় তলৰ সংখ্যাবোৰ কিবা চানেকি দেখিছেনে পৰস্পৰ মৌলিক হয় নে নহয় সুধিছে প্ৰথম চোৱা এটো চোৱা মানে সংখ্যা কেইটা মৌলিক হয় নে নহয় এটো আৰু এটো সংখ্যা মৌলিক হয় নে নহয় যাৰ উৎপাদক 1 যদি মৌলিক হয় তেতিয়া পৰস্পৰ মৌলিক হ'ব দুইটা যে মৌলিক সংখ্যা হয় ওটা চোৱা প্ৰথম এইটা পূৰণ কৰা প্ৰথম 1 পূৰণ 2 2 1 গুণ 2 আৰু 41 কিমান হ'ব এটোৰ এনসাৰটো যদি আমি এনসাৰটো চাও এটো কি হ'ব 1 পূৰণ 2 2 41 এ নম্বৰ এনসাৰ বুলি এক্সমান এনসাৰে কিমান হ'ব 1 2 গুণ 2 2 41 কিমান হ'ব 43 আৰু এটো কিমান দিয়া আছে 2 3 গুণ 6 6 আৰু 41 কিমান হ'ব 47 হয়নে ওটা 43 এর পিছত আমি কি বলা 47 পালো ওটা দুইটা মৌলিক সংখ্যা হয় নহয় তাৰ পিছত b টো চোৱা b টো কি দিয়া আছে 2 পূৰণ 3 3 গুণ 6 আৰু 6 41 কিমান হ'ব 47 জানো 41 47 এবারে চোৱা 3 2 3 4 গুণ 12 মানে 3 4 গুণ 12 তাৰ পিছত 12 আৰু 41 কিমান হ'ব 53 নহয় 53 হ'ব নেক্সট ইয়াত c টো মই ইয়াতে দিছো বাৰু c টো চোৱা কিমান হ'ব 3 4 গুণ 12 12 41 কিমান হ'ব 53 আৰু 4 5 গুণ 20 20 41 20 40 20 60 61 অৰ্থাৎ 61 হ'ব আৰু d টো চোৱা কিমান হ'ব 29 আৰু 30 পূৰণ 100 এটা পূৰণ কৰি চাও দেই 29 আৰু 30 তিনিটো পূৰণ কৰি দিছো বাৰু 3 9 গুণ 27 7 হাতে গ'ল 2 3 2 গুণ 6 7 8 87 800 শূন্যটো লগাই দিলে হয় 870 লগত 41 যোগ আৰু বিলে একো নাই 9 7 4 11 হাতে গ'লে 8 7 9 911 অৰ্থাৎ কি পালো এটো এটা পালো এটো এটা আৰু এটো পূৰণ কৰিব লাগে এটো কৰিলে কিমান হ'ব 28 আৰু 29 পূৰণ কৰাচোন 28 আৰু 29 8 9 গুণ 72 হাতে গ'ল 7 9 2 গুণ 18 19 9 2 গুণ 18 19 20 21 22 23 25 যাব 25 হ'ব না 252
ঠিক আছে আৰু এটো দি 2 ৰে 8ক 8 গুণ 16 8 গেলে 1 তাৰ পিছত 2 গুণ 8 তে 5 হয় 2 থাকিল 6 আছে 11 খাতে গলে 5 2 7 7 দি 8 হ'ব 800 লগতে 1 মিনিট মান কিবা গণ্ডগোল লাগিছে নেকি 53 over 1 মিনিটে 53 ৰবা হা এটো কিমান হল কোনটো কৰিলো আমি প্ৰথমটো আমি এটো 812 নব 5 5 6 6 আছে 13 6 মিলা নাই ৰবা এক মই ইয়াত কৰিছো দেই ইয়াত কৰিছো কিমান আছিল 28 আৰু 29 ঠিক আছে 8 9 গুণ 72 72 দি হাতে গল 7 তাৰ পিছত 9 2 গুণ 18 18 আৰু ইফালে 7 কিমান হ'ব 25 8 2 গুণ 16 হাতে গল 1 মানে 8 গুণ 16 হাতে গল 1 তাৰ পিছত 2 2 গুণ 4 5 ঠিক আছে 56 আকৌ এটা 41 যোগ কৰিব আছে নহয় 2 থাকিল 6 আছে 11 1 হাতে গলে 1 2 দিয়ে 2 আছে 7 812 812 চোৱা আৰু লগত 41 আছে এইটো পূৰণ কৰিলো আৰু এইটো 41 টো যোগ কৰিব 2 1 3 4 1 5 853 পাবা ঠিক আছে 853 আৰু ইফালে পৰ্যন্ত 911 ঠিক আছে লক্ষ্য কি হৈছে দেখা পাইছা গতিকে পৰস্পৰ মৌলিক হয় নহয় 43 টো মৌলিক সংখ্যা 47 টো হয় আকৌ 53 61 দুটা হয় 47 টো মৌলিক সংখ্যা হয় নহয় আকৌ এটো 53 টো হয় 53 আৰু 900 853 আৰু 911 টো মৌলিক সংখ্যা হয় ইয়াত তোমালোকক নেক্সট কৈছে চোৱা ওপৰৰ সানিকি সহায়ত 34 35 আৰু 41 35 36 আৰু 14 পৰস্পৰ মৌলিক হয় নহয় অনুমান কৰিব পাৰিবানে ঠিক আছে আমাক অনুমান কৰি চাব দিছে সো কি কৈছে 34 তাৰ পিছত এটো কৰিলে একে ধৰণৰ মৌলিক সংখ্যা পাবা ঠিক তোমালে কৰি চাবাচোন বাৰু না মই কৰি দিব লাগিব বাৰু মই কৰি দিছো চাবা হা সো একে ধৰণৰ কি হল না তাৰ পিছত সো ওপৰৰ স্থানে কি হয় 34 * 35 + 41 আৰু 35 পৰস্পৰ মৌলিক সংখ্যা হয় না অনুমান কৰিব পাৰিবানে গতিকে আমি কৰি চাম গতিকে একে মৌলিক সংখ্যাই পাম পৰস্পৰ মৌলিক সংখ্যা হয়নে হয় কাৰণ চোৱা এই দুটা সংখ্যা ওচৰা-ওচৰিকৈ থকা দুটা সংখ্যা যদি এটা হয় না অনুমান কৰা ডাইৰেক্ট এনসারটো দিলে হল কি আছিল 3 নম্বৰটো মৌলিক সংখ্যা হয় কাৰণ ওচৰা-ওচৰিকৈ থকা বা ইংকে লিখিবা ওচৰতে থকা বা দুটা ক্ৰমিক মানে এটা বেছি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা স্বাভাৱিক মানে এটা বেছি এটা আৰু স্বাভাৱিক সংখ্যা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা 28 29 3 4 দুটা স্বাভাৱিক ক্ৰমিক সংখ্যাৰ লগত সংখ্যাৰ গুণফলৰ লগত কিমান কৰিলে 41 যোগ কৰিলে পৰস্পৰ মৌলিক হয় পৰস্পৰ মৌলিক পোৱা যায় পৰস্পৰ মৌলিক সংখ্যা আছে এখিনি এনেকৈ লিখিলে হ'ব তোমালোকে ডাইৰেক্ট এনেকৈ কৰিলেও হৈ যাব ঠিক আছে গতে হেতু মৌলিক সংখ্যা হয় নহয় হয় তাৰ পিছত নেক্সটটো আহিল 4 নম্বৰ 4 নম্বৰ চোৱা 5 পূৰণ 6 পূৰণ 10 7 পূৰণ 10 14 পূৰণ 25 পৰস্পৰ মৌলিক নে ইহঁতৰ এটাৰে আনটো বিভাজ্য হ'ব না কি কৰিবা তোমালোকে 5 6 7 আৰু 10 ৰ উৎপাদকটা উলিয়াই লবা ঠিক আছে ডাইৰেক্ট উৎপাদকটা উলিয়াই লবা 5 6 তাৰ পিছত গোটাকেইটা উৎপাদক লবা হা গতে চোৱা আমাক কথা কৈ দিছো বাৰু ইয়াত দিছে না 5 প্ৰথমে 5 তলে কি আছিল 4 নম্বৰ আনসাৰ 5 6 7 10 5 6 7 আৰু 10 এইটা কি লিখিবা পৰা 5 মানে 1 পূৰণ 5 ডাইৰেক্ট 5 লিখিলেও হ'ব 1 5 বুলিয়ে দিয়া কাৰণ 5 টো মৌলিক সংখ্যা 6 টো কি কৰিবা পৰা 2 পূৰণ 3 2 আৰু 3 মৌলিক সংখ্যা 7 টো 7 থাকিল মৌলিক সংখ্যা যেটো আৰু 5 টো কিমান লিখিবা 10 টো 2 পূৰণ 5
গম পাইছা আমি মৌলিক সংখ্যালৈকে ভাঙি লৈছো মানে সৰু কৰি লৈছো আৰু গতিকে এইটো পালো আৰু নেক্সট কিমান দিয়া আছে 14 আৰু 25 14 পূৰণ 25 14 মানে কিমান লিখিবা 2 পূৰণ 7 2টো মৌলিক সংখ্যা 7টো মৌলিক সংখ্যা 25 মানে কি লিখিব পাৰা 5 5 গুণ 25 এতিয়া এই সংখ্যা ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 7 আছে ইয়াতো 7 আছে ইয়াত 5 আছে ইয়াতো 5 আছে ইয়াত 5 আছে ইয়াতো 5 আছে গতিকে দেখা পালা মানে তলৰ সংখ্যাকেইটা যিকেইটা আছে ওপৰৰ গোটেইকেইটা সংখ্যাতে তেনেকুৱাকৈ আছে নাই যেটো আছে গতিকে তোমালোকে কি লিখিব পাৰা মৌলিক সংখ্যা হয় বুলি লিখিব পাৰা ঠিক আছে কি লিখিব পাৰা মৌলিক সংখ্যা পৰস্পৰ মৌলিক নে ইহঁতৰ এটাৰে আনটো বিভাজ্য হয় নে মৌলিক সংখ্যা হয় মৌলিক সংখ্যা হয় অর্থাৎ ইহাত কো প্রাইম নাম্বার ঠিক আছে পরস্পর মৌলিক সংখ্যা পরস্পর 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 মৌলিক সংখ্যা হয় লিখিলে এনেকৈ লিখিলে হৈ যাব ঠিক আছে আমি 4 নম্বৰটো ইতিমধ্যে পঢ়িলো গতিকে আমি কোনটো পঢ়িলো 1 2 3 4 অৰ্থাৎ 5.7 4 দিয়ে আছিল আমি 4 দিয়ে ইতিমধ্যে পঢ়িলো গতিকে ছাত্ৰসকল নেক্সট আমি 5.8 টো আলোচনা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব দেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব